হেল্ল' এভৰিৱান বৰ্তমান তোমালোকৰ ফিফ্থ কাউন্সেলিঙৰ ৰিজাল্ট ওলাল আৰু আশা কৰিছোঁ তোমালোকে ভবামতে তোমালোকৰ ৰিজাল্টছবোৰ পাইছা। আজি মই এই ভিডিঅ'ত ক'ব আহিছোঁ যে তোমালোকৰ ফিফ্থ কাউন্সেলিং আৰু স্পট কাউন্সেলিং আৰু স্কলাৰশ্বিপৰ ওপৰত এই তিনিটা বস্তুৰ ওপৰত ক'ব আহিছোঁ। ভিডিঅ'টো ভালদৰে চাবা। প্ৰথম কথাটো হৈছে যে তোমালোকৰ ফিফ্থ কাউন্সেলিং তোমালোকৰ এইটো লাষ্ট কাউন্সেলিং আছিল ফিফ্থ কাউন্সেলিংটো, আৰু মেইনলি তোমালোকৰ প্ৰায়বোৰ চিট এই ফিফ্থ কাউন্সেলিঙত পূৰা হৈ গৈছে। আৰু বাৰু বৰ্তমানলৈ ফিফ্থ কাউন্সেলিঙৰ কাট অফৰ লিষ্ট দিয়া নাই বাৰু ৱেবছাইটত, কিন্তু আলাইখিনি গৈছে আৰু বহুত কেইজন ষ্টুডেণ্টছৰ বহুত ভালকৈ জাম মাৰিছে, মানে বহুত বেলেগ জাম মাৰিছে। মই এই চিৰিয়াছৰ ষ্টুডেণ্টছৰ কথা কওঁ যে ষ্টুডেণ্টছজনে 3000 ৰেংকতে এই চিট কেমিকেল ব্ৰাঞ্চ পাইছে। বাৰু ইয়াৰ গভৰ্ণমেণ্ট কোটা আছিল সেইকাৰণে পালে, হ'লেও 3000 ৰেংকত এই চিট কেমিকেল পাইছে। তোমালোকে ভাবা যায় কিমান জাম কৰিছে। বাৰু যোনবোৰ ষ্টুডেণ্টছৰ কথা ক'লে সেইটো বাৰু তোমাৰ ফ'ৰ্থ কাউন্সেলিঙত, কিন্তু ফিফ্থ কাউন্সেলিঙতো সেনেকুৱা হৈছে। কিছুমান ষ্টুডেণ্টছে কোৱা মতে সেনেকুৱা বহুত জাম কৰিছে। সেইটোৱে তাৰ পিছত কথাটো হ'ল যে ইয়াৰ পিছত আৰু কাউন্সেলিং নহয় নেকি। মেইনলি ফিফ্থ কাউন্সেলিঙলৈ গৈ নাজানো বাৰু যদি হয়, কিন্তু বাৰু সেইটো ডিটিয়ে জানিব, পৰ্টেলত জনাই দিব যদি হয়। কিন্তু মেইনলি ফিফ্থ কাউন্সেলিঙলৈ তোমালোকৰ লাষ্ট কাউন্সেলিং বুলি ধৰি ল'বা এতিয়া। আৰু ইয়াৰ পাছত তোমালোকৰ স্পট কাউন্সেলিং হ'ব। স্পট কাউন্সেলিঙত তোমালোকে নিজাকৈ বেলেগকৈ এপ্লাই কৰিব লাগিব। বাৰু স্পট কাউন্সেলিঙৰ ইনফৰমেশ্যন দিলে মই ভিডিঅ'ত জনাই দিম। আৰু তাৰপিছত তোমালোকৰ স্কলাৰশ্বিপৰ অলপ কৈ দিওঁ। স্কলাৰশ্বিপৰ তোমালোকৰ কিছুমান স্কলাৰশ্বিপ আছে, যেনে ঈশানোদয় বা NSP, এনেকুৱা বহুত স্কলাৰশ্বিপ আছে। সেইটো তোমালোকে চাই ল'বা ৱেবছাইটবোৰত, বা আৰু ক'ত বেলেগতো ৰিচাৰ্চ কৰিবা এই স্কলাৰশ্বিপ ক'ত পোৱা যায়। সেইটো সেনেকৈ কৰি ল'বা। ভিডিঅ'টো এইখিনিয়ে আছিল, আৰু আশা কৰিছোঁ মই তোমালোকক সহায় কৰিব পাৰিছোঁ এই কাউন্সেলিংবোৰত। বাকী নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।